জগন্নাথ বৰুৱা ছাৰে এই ঘৰটো এৰি 7 বছৰমান আগে মুম্বাইত থাকিবলৈ গ'ল। তাৰে 2 বছৰমান পিছতে চন্দনা নামৰ ছোৱালী এজনী এই ঘৰটোত তাইৰ বান্ধৱীৰ সৈতে থাকিবলৈ আহিল। আৰে মোক চানা তই, আমি এতিয়া পুৰা প্ৰফেচনেল শ্বুট, মানে ভেৰিফাইড হোৱা শ্বুট। প্ৰবাল দা ইয়াও ঘৰটোৰ পৰা ওলাব পাৰিব জানো? ওলালেও সি সেই তাইক লগত লৈহে ওলাব লাগিব। এইকেইটা মুঠবাতে মহচিনা তাতে চন্দনা থাকে। তাত ছোৱালী আছে নেকি? ছোৱালী নহয়, আত্মা। চালিয়া বাবাক মাতিব লাগিব। মাৰি মাৰি হাতৰ ৰেখা নোহোৱা কৰি দিছো। কাক মাৰিছে বাবা? হীৰাবক নেকি? গাহৰিৰ বাচ্চা। কিন্তু বাবা, এতিয়া চন্দনা আত্মাটো এনেকে থাকিব নেকি? নাথাকে, তাই মুক্তি লাগে। তোমাৰ এই খংটো নগলেই ন? সেই চন্দ্ৰপুৰৰ চন্দনাক চন্দৰ পোহৰত চন্দনৰ ফুটি চাফা কৰি দিম। ঐ কাক হিজৰা বুলি ক'বলৈ আহিছ? ঐ গেদা